খবৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজি আৰু এখন বেলেগ এটা গাড়ীৰ ভিডিও লৈ আহিছো আৰু আজি এই গাড়ীখনৰ ভিডিও মই একচুয়ালি নিজে কৰা নাই, মোক দাদা এজনে কৰি পেলাই পঠিয়াই দিছে। মই আপোনালোকৰ লগত শেয়াৰহে কৰি দিম ভিডিওটো। আৰু যদি ভিডিওটো চাই পেলাই ভাল পায় প্লিজ লাইক কমেন্ট কৰি দিব। তো বলক ভিডিওটো স্টাৰ্ট কৰো। প্ৰথমতে গাড়ীখন চাই লওক। হোৱাইট কালাৰত হয়, Hyundai i20। চাই লওক, গাড়ীখন খুব ধুনীয়া, পছন্দ নোহোৱাৰ কোনো কথাই নাই। আৰু হোৱাইট কালাৰ, আমাৰ বেছিভাগে হোৱাইট কালাৰে পছন্দ কৰে চাবলৈ গ'লে। আৰু চাওক এয়া এলো হুইল হয়, একে অৰিজিনেলত আছে। গাড়ীখন চাই লওক এবাৰ। আৰু মোক যেনেকৈ ভিডিও কৰি পঠাইছে মই তেনেকৈ দেখাইছোঁ, মানে তেনেকৈ আপোনালোকক দেখাই দিছোঁ। আৰু ওপৰৰ পৰা তললৈকে দেখুৱাই দিছোঁ। আৰু এতিয়া বলক গাড়ীখন ভিতৰ সাইডেও দেখুৱাই দিম। চাওক পাৱাৰ ষ্টাইৰিং হয়, 4 পাৱাৰ উইন্ডো, এসি হিটাৰ সব ৰানিং আছে। প্ৰথমতে চাই লওক, সিট কেটা চাই লওক। বহুত ধুনীয়া গাড়ী। একচুয়ালি Hyundai i20 টো একচুয়ালি লাক্সাৰি গাড়ীয়ে হয়। সো সিট কেটা ধুনীয়াই হ'ব, স্পেসও ধুনীয়া হ'ব, ভিতৰত স্পেস বঢ়িয়া আছে। আৰু বেক সাইডৰ সিট কেটাও চাই লওক। এয়া ডোৰটো এবাৰ দেখাই দিছে। এবাৰ টপটো চাই লওক। আৰু এয়া চাওক বেক সাইডৰ সিট, ধুনীয়া স্পেস পাব। গাড়ীখন বিৰাটে ধুনীয়া হৈ আছে। গাড়ীখনৰ মানে পছন্দ নকৰা কোনো কথাই নাই। আৰু এতিয়া গাড়ীখন এবাৰ স্টাৰ্টত চাই লওক। স্টাৰ্ট কৰা হৈছে, পাৱাৰ ষ্টাইৰিং। আৰু কিমান কিলোমিটাৰ ৰানিং হৈছে দেখুৱাই দিম মই। মিউজিক সিস্টেম, এসি হিটাৰ পুৰা ৰানিং। চাই লওক। আৰু কিমান কিলোমিটাৰ ৰানিং হৈছে ৰ'ব, অকমান জুম কৰি দেখুৱালে চিনি পাব আপোনালোকে। এয়া চাওক 44,919। আৰু এই Hyundai i20 খন 2018 চনৰ হয়। মই চনটো ক'ব পাহৰিছিলোঁ। 2018 চনৰ গাড়ী এখন। আৰু মিৰৰো এডজাষ্ট আছে এইখনত, মিৰৰ এডজাষ্ট হয়। দেখুৱাই দিলোঁ আপোনালোকক গাড়ীখন। আৰু বলক এটা ডিকিটো দেখুৱাই দিওঁ। এবাৰ ডিকিটো চাই লওক। আৰু এবাৰ এই ওপৰ সাইডে চাওক, দেখি গম পাইছে নহয়, বহুত ধুনীয়া গাড়ী, একদম এটকাৰো কাম নাই। আৰু ডিকিৰ স্পেস চাওক, বহুত ডাঙৰ স্পেস আছে। আৰু i20 টো যিহেতু ডাঙৰ গাড়ী হয়, স্পেস ভৰিয়া, মানে স্পেসটো ভাল হ'বই। সিল হৈ আছে দে। আজিকালি ফটোত মানে হেৰি নহয়, বুজিছে নাই, পুৰা ভিডিঅ'ই বিচাৰে। মাৰি দিয়কচোন। ডিকিটো দেখুৱাই দিলোঁ। আৰু এতিয়া বলক আগফালে গাড়ীখনৰ ইঞ্জিনটো দেখুৱাই দিওঁ।
গাড়ীখনৰ ইঞ্জিন কেনেকুৱা সেয়াও চাই লওক আপোনালোকে নিজেই এয়া চাই লওক ইঞ্জিনো পুৰা ধুনীয়াকৈ ক্লিন হৈ আছে পুৰা সিল ইঞ্জিন হয় মই আপোনালোকক যিমানখিনি পসিবল হয় সিমানখিনি দেখাবলৈ ট্ৰাই কৰিছো যেহেতু এই ভিডিওটো মই নিজে গৈ প্লাই কৰা নাই সো মই যেনেকৈ নিজে দেখাও তেনেকৈ দেখাব পৰা নাই চাই লওক আৰু এবাৰ গাড়ীখন দেখুৱাই দিছো আৰু গাড়ীখনৰ মই দামটো কৈ দিছো এই গাড়ীখনৰ দাম হ'ব 4.5 লাখ টকা 4,50,000 ত গাড়ীখন লৈ যাব পাৰিব আৰু যদি ৰিফাইনেন্স কৰো বুলি ভাবে ৰিফাইনেন্সও হ'ব কোনো কথা নাই 4.5 লাখ টকাত Hyundai i20 খন আপোনালোকে নিব পাৰিব গাড়ীখনৰ প্ৰাইস কোৱা নাছিলো সো এতিয়া কৈ দিলো ওকে ফ্ৰেন্ডস মই আপোনালোকক Hyundai i20 গাড়ীখন দেখুৱালো গাড়ীখন কেনেকুৱা লাগিছে জনাব আৰু গাড়ীখন বিৰাতে ধুনীয়া গাড়ী হয় কালাৰটো বহুত ধুনীয়া হোৱাইট কালাৰ সকলোৱে ভাল পায় যেহেতু আৰু গাড়ীখনৰ বিষয়ে যদি কিবা ডিটেইল লাগে মই স্ক্ৰিনত এটা নম্বৰ দি দিম আপোনালোকে WhatsAppও কৰিব পাৰে বা ফোনও কৰিব পাৰে আৰু গাড়ীখন ৰিফাইনেন্স হৈ যাব কোনো কথা নাই তো বলক লগ পাম এটা নেক্সট ভিডিও টিল দেন বাই বাই